মহাপাল নামক কোৱাৰ লগে লগে গা খিৰি আছে, নোম খিৰি আছে। আৰু আটাইতকৈ ভাল লাগিছে এই দেবিকা গাঁৱৰ ৰাইজক, যুৱকসকলক, পিতৃসকলক, গুৰুসকলক এনেকুৱাকৈ ছমাহ ধৰি তেওঁলোকে পাল নামৰ কাৰণে যি ব্যস্ততা, আৰু পাল নামৰ কাৰণে যি ব্যস্ততা, আজি দীৰ্ঘদিন ধৰি যি কাম কৰি ৰাতি 12টা 1টা বজাত গোটেই ৰাতিটো, যোৱাকালি মই এঠাইৰ পৰা উদ্বোধনী কৰি আহিছো, দৌল উৎসৱৰ প্ৰগ্ৰাম এটা উদ্বোধনী কৰি আহিছো। ৰাতি 12টা বজালৈ ল'ৰাবিলাকে এনেকৈ কামত লাগি আছে, আৰু যি একতা এনাজৰী, সেইটো সঁচাকৈ মানে মানিব লগা। মহাপাল নামে আমাৰ এই অঞ্চলত যি ঐক্য শান্তি প্ৰগতি এনাজৰী যি বান্ধ খাই ৰাখিছে, তাৰ কাৰণে মই পোনপ্ৰথমে উদ্যোক্তাসকলক সকলো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু অনুভৱ এইটো কাৰণে ভাল লাগে, ইয়াত অহাৰ লগে লগে যোৱাকালিৰ পৰা এনেকুৱা ভক্তি এশৰ মানে পৰিৱেশৰ সৃষ্টি হৈ আছে, ধুনীয়া পৰিৱেশ, লাইটিং হৈ আছে, স্মৃতি তপন। আপোনালোকে অলপ পাছতে পাব, আপোনালোকে ধৰক অমৃত সেতু পাব, ভোজনালয় পাব সুকীয়াকে, আৰু মানে কি চক্ৰবেহু ব্যৱস্থাটো আছে। আৰু ইমান পৰিপাটি কৰি, আৰু ল'ৰা কাকো কোনো অমুকে কৰি থকা, অমুকটো কৰা বুলি ক'ব লগা হোৱা নাই। এই অনুষ্ঠানত যিখিনি কাৰ্যকৰ্তা বা যিখিনি মানে আমাৰ ভকত বৈষ্ণৱ আই মাতৃ যুৱক বন্ধু বৃদ্ধ আইসকল সকলোৱে মানে এক কৈছে, আকৌ অমুকে অমুকটো কৰোঁ বুলি ক'ব লগা হোৱা নাই। নিজৰ নিজৰ দায়িত্ব নিজে নিজে কৰি সুন্দৰ পৰিচালনা কৰি আৰম্ভণি হৈছে। আৰু এইটোৱে বাৰ্তাটোৱে এই বাৰ্তাটোকে আমি সদায় বিচাৰো। এই বাৰ্তাটোৱে অসমৰ বিভিন্ন চুকে কোণলৈ গুচি যাব, মহিলা জেললৈ ঘূৰি যাব। কাৰণ এইটো কাৰণে এই ভক্তি এনাজৰী শক্তিয়ে আমি কি উঠি অহা প্ৰজন্মক আমি সদায় সুন্দৰ বাট এটা দেখাব পৰা যাব। কাৰণ দেবিকাই এটা সুকীয়া স্থান দখল কৰিছে বুলি অনুভৱ কৰিছে। এইটো কাৰণে 3দিনীয়া যি মহাপাল নাম ত্ৰিবাৰ্ষিক পাতি, আৰু মানুহবিলাকৰ মাজত যি এনাজৰী, সেই এনাজৰীটো অটুট থকাটো সদায় আমি কাম্য কৰো। উঠি অহা প্ৰজন্মক যুৱ শৃংখলাৰ সময়ত শৃংখলিত পৰিৱেশ আধ্যাত্মিক ভাৱধাৰাৰ মাজেৰে এই মুহূৰ্তত যুৱ সমাজলৈ আপুনি কি আহ্বান জনায়? এইটো অনুভৱ কৰো, এটা কাৰণে ভাল লাগে। আৰু এই দেবিকা গাঁৱৰ মানুহক এটা কাৰণে ভাল লাগে, এতিয়া যদি কোনোবা ল'ৰাই যদি কিবা কাৰণত দুই এজনে কিবা এটা কৰি আছিল, আজি কণ্টিনিউ ধৰি এই ভাগৱত উৎসৱ হোৱাৰ লগে লগে সকলো বৰ্জন কৰিছে, মাদক দ্ৰব্য সেৱন বন্ধ কৰিছে। আৰু এইটো কাৰণে মই আহ্বান কৰিম, আৰু এই ধাৰাত ৰাখিলে আমাৰ দেবিকা গাঁৱক আদৰ্শগত লৈ হয়তো ওচৰ চুবুৰীয়া গাঁওবিলাকো মানে মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত হ'ব। আৰু যি উশৃংখলা পৰিৱেশ, বাইক মানে কি বহুত একদম যি স্পীডত নিজেতো মৰিছে, আনকো মৰাৰ যি ব্যৱস্থা কৰিছে, ইয়াৰ এই ভক্তি ভাৱৰ যি ব্যৱস্থাই অনাগত দিনত এইবোৰ উদন্ত পৰিৱেশটো যাতে নাশ হ'ব বুলি বিশ্বাস কৰো। তাকে আশা কৰি আৰু উদ্যোক্তাসকলৰ মই পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। সংবাদ মাধ্যমৰ জৰিয়তে আমি যদি এনেকুৱা ভক্তিৰ জৰিয়তে যদি অসমৰ বা নিজৰ নিজৰ চুবুৰীটো, নিজৰ নিজৰ গাঁওখন যদি আমি ভক্তি ৰসৰ ব্যৱস্থাৰে যদি আমি নিজে সচেতন নহওঁ, আমি কোনে কৰিব নোৱাৰে। সকলোকে মই যুৱকসকলক আহ্বান জনাইছো, বৃদ্ধ আই সকলোৱে অনুৰোধ কৰিছো, নিজে নিজে নিজৰ নিজৰ চুবুৰীটো যদি আমি সংযম হওঁ, নিশ্চয় আমি অসমখনত এটা ভাল বাৰ্তা বা পৰিৱেশ লাভ কৰিব পৰা যাব। আৰু ইয়াৰ ভক্তি ৰসৰ জৰিয়তে আমি জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে, কনিষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে, এই আমি বাৰ্তাটো এই মাধ্যমে আমি দিব পৰা যাব।